ৰাইচ প্ৰথমবাৰৰ কাৰণে মই মটন বনাইছিলোঁ। কেনেকুৱা ধুনীয়া হৈছে। আজি অলপ অফিচৰ পৰা সোনকালে আহি পালোঁ। আহোঁতে অকণমান বজাৰ মন যায় আহিয়ে যেন বিচনাখনত শুই যাম, কিন্তু নোৱাৰোঁ। মই যে খিৰিকীবিলাক খুলি থৈ যাওঁ, নহ'লে গোটেই ৰুমটো ধোঁৱা গেছ হৈ যায়। এতিয়া ইহঁতক অকণমান পানী খুৱাই লওঁ, লগতে ধুৱাই লওঁ। তাৰপিছত নিজে গা পা ধুই আহি এয়া চাকি বন্তি জ্বলালোঁ। গধূলি সময়ৰ এই মুহূৰ্তটো মোৰ খুব প্ৰিয়। দুটা পাৰ্চেল আহিছিলে, তাকে ভাবিলোঁ আপোনালোকৰ আগতে আনবক্সিং কৰোঁ। এই যে বস্তুটোৰ প্ৰতি মই খুব লয়েল, 2 বছৰৰ মূৰত আকৌ অৰ্ডাৰ কৰিছোঁ। আৰু এয়া মই মটন বনাবলৈ যা যোগাৰ কৰিলোঁ। খিৰিকীখন খুলি দিছোঁ, নহ'লে গোটেই ধোঁৱা হৈ যায়। আজি যে মই প্ৰথমবাৰৰ কাৰণে মটন বনাইছোঁ, কেনেকুৱা হয় নাজানো আৰু ভয়ে ভয়ে বনাইছিলোঁ, কিন্তু খাবলৈ যে খুব ধুনীয়া হৈছে। লগতে ৰুটিও বনালোঁ। তাৰপিছতে এয়া খাই বৈ অকণমান তামোল খালোঁ। আৰু যে মই কাপোৰবিলাক এনেকৈয়ে শুকাওঁ, কাৰণ ওপৰত কুকুৰ থাকে আৰু ৰাতি কাপোৰ মেলিব লাগে, তাতকৈ ভাল ইয়াতে মেলোঁ। তাৰপিছতে মই অকণমান স্কিন কেয়াৰ কৰিলোঁ, হেয়াৰ কেয়াৰ কৰিলোঁ। বাই।